চাওক আজি এক্সিকিউটিভত গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া নিজেই ইউথ হয় চ' ইউথৰ কাৰণে বিশেষ বহুতখিনি দায়িত্ব ভাবি থৈছে আৰু 2026 কাৰণেও ইউথ কংগ্ৰেছক ৰেডি হ'বলৈ দিছে কিন্তু লগতে এইটো বস্তু কৈছে যে গ্ৰাছৰুটত যদি ইউথ কংগ্ৰেছ যদি ভিজিবল নহয় গ্ৰাছৰুটত যদি কানেকশ্যন নাথাকে আৰু গ্ৰাছৰুটত যদি কাম নকৰে তেনেহ'লে ইউথ কংগ্ৰেছে একো প্ৰাধান্য নাপায় কিন্তু যদি কাম কৰিছে তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই নিজে ইউথৰ হৈ ফাইট কৰিব এইখিনিও আমাক আস্থা দি গৈছে অংকিতা দত্তই যিটো ষ্টেটমেণ্ট দিছে শুনি বহুত বেয়া লাগিছে যে তেওঁ মাজুলীৰ ৰাইজক যোন মাজুলীৰ ৰাইজে মোক ভোট দি জিকাইছে মাজুলীৰ পূৰা ৰাইজক মিয়া বুলি কোৱা শুনি বেয়া লাগিছে মাজুলীৰ ৰাইজ মিয়া নহয় ধেমাজিৰ ৰাইজে মোক ভোট দি জিকাইছে ধেমাজিৰ ৰাইজক মিয়া বুলি কওঁতে মই মোৰ ব্যক্তিগতভাৱে বেয়া লাগিছে আজি লখিমপুৰৰ ৰাইজক মিয়া বুলি কোৱাৰ কাৰণে মোক বেয়া লাগিছে আজি শিৱসাগৰৰ ৰাইজক মিয়া বুলি কোৱাৰ কাৰণে মোৰ বেয়া লাগিছে চ' এনেকুৱা পূৰা আপাৰ আছামক মিয়া বুলি কোৱাৰ কাৰণে মোৰ বহুতে বেয়া লাগিছে কাৰণ আপাৰ আছামৰ ভোটতে মই জিকি আহিছোঁ তেওঁক চাওক তেওঁ এতিয়া দলেই তেওঁক ইগন'ৰ কৰি আছে আমি আৰু ইমান ফুটেজ দি কি হ'ব সেইকাৰণে মই নাভাবোঁ যে ইমান এইখিনি দৰকাৰী কাৰণ আজিৰ তাৰিখত তেওঁ ইৰৰেলিভেণ্ট হৈ গৈছে অসমৰ পলিটিক্সত চ' অকণমান ৰেলিভেঞ্চ পাবলৈ অকণমান কণ্ট্ৰভাৰ্চি কৰিব ট্ৰাই কৰিছে কৰক বাৰু হয় আজি ছ'চিয়েল মিডিয়াকো আমাক বিভিন্ন আইডিয়াছ দি গ'ল এইখিনিতো আমি খোলাকৈ আমি ক'ব নোৱাৰোঁ কিন্তু আমাক বহুতখিনি আইডিয়াছ দি গ'ল আৰু আমি ইতিমধ্যে আমি প্লেনো কৰিছোঁ যে অহা সোমবাৰে আমি ছ'চিয়েল মিডিয়ালৈ ইউথ কংগ্ৰেছৰ ফালৰ পৰা এটা ডে লং কাৰ্যসূচী হাতত লৈ আছোঁ য়েছ ইমিডিয়েট কৰিব দিছে আৰু আমি প্ৰস্তুত গোটেইখিনি কাম কৰিবলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা